এটেনশনৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আপোনাৰ বিভাগত চলিছে কি চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন আৰু শিক্ষাৰ নামত অনিয়ম এওঁ হৈছে 1288 নং উজিৰৰ বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম পৰমত আৰু এওঁ হৈছে স্কুলখনৰ পৰিচালনা কমিটিৰ সভাপতি আব্দুল্লাহ কিন্তু তেওঁ নাজানে স্কুলখনৰ প্ৰধান শিক্ষকৰ নাম কিন্তু বেচাৰাই ভালকৈ জানে যে স্কুলখনৰ শ্ৰেণীকোঠা কেনেকৈ ধানৰ ভঁৰাল বনাব পাৰি আনকি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও নাজানে প্ৰধান শিক্ষকৰ নাম চাওক এওঁলোকৰ জ্ঞানৰ নমুনা আপোনাৰ স্কুলৰ প্ৰধান শিক্ষকৰ নাম কি এই দৃশ্যটোলৈ মন কৰক এয়া হৈছে এখন চৰকাৰী বিদ্যালয় বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে বস্তাই বস্তাই ধান আৰু গোহালি সদৃশ পৰিৱেশ বৰপেটা জিলাৰ মন্দিৰ শিক্ষা খণ্ডৰ অন্তৰ্গত 1288 নং উজিৰৰ বালক প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত ভেকু ভাওনা প্ৰায় বিদ্যালয়ত বন্ধ থাকে মধ্যাহ্ন ভোজনৰ নামত চলাই আছে লুণ্ঠনৰ ৰাজ প্ৰধান শিক্ষক গৌতম বৰ্মনৰ নামত উঠিছে এই অভিযোগ প্ৰধান শিক্ষকে প্ৰত্যেক দিনাই দেৰিকৈ উপস্থিত হয় বিদ্যালয়ত নানান অজুহাত দি দায়িত্ব সামৰে প্ৰধান শিক্ষক গৌতম বৰ্মনে আনকি বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক ভাবুকি দিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰ্মনে এতিয়া প্ৰশ্ন হয় কাক মেনেজ কৰি বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত চলাই আছে লুণ্ঠনৰ ৰাজ শিক্ষকজনে নিজৰ ময়মতালি মতে বিদ্যালয়লৈ আহে আৰু যায় ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি আহিছে প্ৰধান শিক্ষক আৰু স্কুলৰ সভাপতিজনে এখন চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয় কিন্তু সেই মধ্যাহ্ন ভোজনৰ পৰা বিৰত থাকে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আৰু এনেদৰে প্ৰধান শিক্ষকে অনিয়ম সংঘটিত কৰি আহিছে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ পৰিৱৰ্তে বিদ্যালয়ৰ ভিতৰত থৈছে ধান বিদ্যালয়ক বনাইছে ধানৰ ভঁৰাল বিদ্যালয়ৰ ভিতৰত স্কুলখনৰ সভাপতি আব্দুল্লাই ধান থবলৈ দিয়া বুলি উল্লেখ কৰিছে স্থানীয় লোকে আচলতে প্ৰধান শিক্ষকে ৰক্ষণাবেক্ষণ দিছে নেকি বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতি আব্দুল্লা আচলতে ৰাজ্যৰ শিক্ষা বিভাগত চলি আছে কি সেই খবৰ ৰাখিছে নে শিক্ষা বিভাগে এতিয়া আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত শিক্ষা বিভাগে কি ব্যৱস্থা লয় সেয়া সময়ত হ'ব লক্ষণীয় নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম নামটো কি মোহাম্মদ আব্দুল্লাহ আপুনি এইখন স্কুলৰ প্ৰেচিডেণ্ট হয় নেকি স্কুলৰ ভিতৰত ধান থোৱা বুলি দেখা পাইছোঁ কোনে পাৰমিশ্যন দিছে ধানখানি তাৰমানে থৈছে তাৰমানে ৰাতিপুৱা মানে ধানখানি বাহিৰৰ মানুহ ঘৰত বানপানী উঠছে ধানটি ইয়াতে মাৰণ মাৰিছে মাহিৰে ৰাতি তাৰমানে বৃষ্টি আসাৰ কাৰণে ধানটি ঘৰত উঠাইছে ৰাতিপুৱা যেনে বাই কৰি আছে ধানটো অঁ এইটো স্কুলৰ চাবিটো কাৰ লগত আছিল চাবিটো মোৰ ঘৰতে আছিল ধান যে থৈছে ধান থোৱাৰটো ৰুল নাই আপোনালোকক কোনে পাৰমিশ্যন দিছে ছাৰে দিছে নেকি না আপোনালোকে স্কুলৰ চাবি ক'ত পালে কোনে দিছে চাবিটো কোনে দিছে আপোনালোকক কি হয় স্কুলৰ কি হয় স্কুল প্ৰেচিডেণ্টে দিছে আপোনালোকক নাম কি প্ৰেচিডেণ্টৰ আব্দুল্লাহ এই স্কুলৰ মানে প্ৰেচিডেণ্টে আপোনালোকক চাবিটো দিছে ধান থোৱাৰ কাৰণে অঁ আৰু বেলেগেও থৈছে ঠিক আছে orang nggak nonton loh, Mas.